নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ। 2024 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আজিয়ে কৰক আপুনি আবেদন। আৰু কোনে কোনে আবেদন কৰিব পাৰিব এই চৰকাৰী ঘৰৰ বাবে, ক'ত আৰু কিদৰে কৰিব আপুনি আবেদন, আৰু আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাক। আবেদনকাৰীৰ থাকিব নালাগিব পকী ঘৰ, আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিগৰাকী লোকেই কৰিব পাৰিব এই আবেদন। আৰু 3 চকীয়া বা 4 চকীয়া বাহনৰ গৰাকীয়ে নাপাব চৰকাৰী গৃহ, আৰু পৰিয়ালত থাকিব নালাগিব কোনো ধৰণৰ চৰকাৰী চাকৰি। আবেদনকাৰীৰ বাৰ্ষিক আয় 50,000 টকাৰ ভিতৰত হ'ব লাগিব, আৰু আধাৰ কাৰ্ড, জব কাৰ্ড, ৰেচন কাৰ্ড, স্বচ্ছ ভাৰত মিছনৰ নম্বৰ থাকিলে কৰিব পাৰিব আপুনি আবেদন। আৰু তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব। PMAY অফিচিয়েল ৱেবছাইট https://pmmis.gov.in/ আপুনি যাওক, আৰু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা নম্বৰেৰে সন্ধান কৰক আপোনাৰ নাম, আৰু ৱেবছাইটৰ হোম পেজত থকা চাৰ্চ বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰক, আৰু তাৰ পিছত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। ইয়াৰ পিছত আপুনি চেণ্ড OTPত ক্লিক কৰক, আৰু ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ OTP যোৱাৰ পিছত সন্নিৱিষ্ট কৰক, আৰু ইয়াৰ পিছতে আপুনি চাব পাৰিব আপোনাৰ নাম হিতাধিকাৰীৰ তালিকাত আছেনে নাই। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে লাভ কৰিব চৰকাৰী ধন আপোনাৰ একাউণ্টত, আৰু PM কিষাণৰ হিতাধিকাৰীলৈ এক সুখবৰ। শীঘ্ৰেই 16 নম্বৰ কিস্তিৰ ধন মুকলি কৰিবলৈ ওলাইছে মোদী চৰকাৰে, আৰু অহা 20ৰ পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰত ধন সোমোৱাৰ সম্ভাৱনা। PM কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে প্ৰতি বছৰে কৃষকসকলক 6,000কৈ টকা দিয়া হয়, আৰু 4 মাহৰ মূৰে মূৰে কৃষকৰ একাউণ্টত সোমায় এই ধন। আৰু pmkisan.gov.in ৰ জৰিয়তে হিতাধিকাৰী তালিকাত চাব পাৰিব আপোনাৰ নাম। লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। আগন্তুক 16 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক, আৰু 12 ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আৰু এইবাৰ পৰীক্ষাত শিক্ষাৰ্থীয়ে মানিব লাগিব কেইবাটা নিয়ম। আৰু আগন্তুক 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, আৰু 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আৰু শেষবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব 10ম শ্ৰেণীৰ শিক্ষাৰ্থী। আৰু এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা, আৰু গুৰুত্বপূৰ্ণ সাল সলনিৰে অনুষ্ঠিত হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষা। আৰু প্ৰথমবাৰৰ বাবে মেট্ৰিকত ব্যৱহৃত হ'ব OMR শ্বীট। এই এটা বিষয়ত 2খনকৈ প্ৰশ্নকাকতৰ বাবে পৰীক্ষাত বহিব শিক্ষাৰ্থীসকলে, আৰু 2টা ভাগত বিভক্ত হ'ব প্ৰশ্নকাকত। 45 নম্বৰকৈ থাকিব প্ৰতিটো ভাগত, আৰু 10 নম্বৰ থাকিব ব্যৱহাৰিক পৰীক্ষাত, আৰু 4টা মূল বিষয়তে থাকিব OMR শ্বীট। আৰু গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব OMR শ্বীট। আৰু 1 নম্বৰৰ 45টা OMR শ্বীটত থাকিব প্ৰশ্ন, আৰু OMR শ্বীটত পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক'লা অথবা নীলা ৰঙৰ চিয়াহী। আৰু 16 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। ইয়াৰ লগতে 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। অহা 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ ঘোষণা। কেইবাটাও কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান কৰিছে। সংযুক্ত কিষাণ মৰ্চা, ভাৰতীয় কিষাণ ইউনিয়ন সহ কেইবাটাও কৃষক সংগঠনে সাব্যস্ত কৰিব প্ৰতিবাদ। লোকসভা নিৰ্বাচনৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰব কৃষকসকল। কেইবাটাও দাবী লৈ পুনৰ ৰাজপথত নমাৰ সিদ্ধান্ত কৃষক সংগঠনৰ। আৰু MSPৰ আইনী নিশ্চয়তা, নিবনুৱা সমস্যা, অগ্নিবীৰ আঁচনিৰ বিৰুদ্ধে সৰব কৃষক সংগঠন। এই ধৰ্মঘটত সকলোকে অংশ ল'বলৈ আহ্বান ভাৰতীয় কিষাণ সংঘৰ নেতা ৰাকেশ টিকায়েটৰ। আৰু অহা 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা। কেইবাটাও কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান কৰিছে।